যোৰহাট কৃষ্ণনগৰ সবাইবন্ধা হাইস্কুলত জ্যোতি জীৱন ফাউণ্ডেশ্যনৰ উদ্যোগত অনুষ্ঠিত হয় এনিমিয়া এৱাৰনেছ কেম্প। যোৰহাট কৃষ্ণনগৰ সবাইবন্ধা হাইস্কুলত জ্যোতি জীৱন ফাউণ্ডেশ্যনৰ উদ্যোগত অনুষ্ঠিত হয় এনিমিয়া এৱাৰনেছ কেম্প। আৰম্ভণি অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে সেবাৰ সচিব কমলজ্যোতি গগৈ, সৰু বৰা, প্ৰাক্তন পৰিদৰ্শক সেবাৰ সচিব কমলজ্যোতি গগৈ, জ্যোতি জীৱন ফাউণ্ডেশ্যনৰ সভাপতি ডক্টৰ ৰীতামণি চুতীয়া, জ্যোতি জীৱন ফাউণ্ডেশ্যনৰ সদস্য ডক্টৰ বিপুল কুমাৰ বৰুৱা, ডক্টৰ তুলিকা বৰা উপস্থিত থাকে। এই এনিমিয়া এৱাৰনেছ হেল্থ কেম্পত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক স্বাস্থ্য পৰীক্ষা কৰি দৰৱৰ যোগান ধৰে। যোৰহাটৰ পৰা ধ্ৰুৱজ্যোতি পাছৰ ৰিপৰ্ট AN লাইভ। এইটো একচুৱেলি আন্তঃৰাষ্ট্ৰীয় প্ৰব্লেম। এইটো আমাৰ দেশত এতিয়া বহুতভাৱে বেছি হৈ গৈছে। আগতে যিমান আছিলে 57%, এইবাৰ দেখা গৈছে 60%কৈ ওপৰ। মানে বিশেষকৈ শিশুসকল আৰু মহিলাসকল মানে 18 বছৰৰ পৰা 45 ইয়াৰ্ছলৈকে সেইখিনি তেখেতসকলো সমস্যাত আক্ৰান্ত হৈছে। ইনফেক্ট মতা মানুহখিনিও আক্ৰান্ত হৈছে। আমাৰ মানে খাদ্য যিটো আমাৰ অভ্যাস সেইটো মানে দিনে দিনে সলনি হৈ গৈছে। আমি বেছিকৈ জাংক ফুডৰ ফালে গুচি গৈছোঁ। আৰু দ্বিতীয়তে হৈছে আমাৰ মানে কি বিশেষকৈ সৰু ল'ৰা ছোৱালীবিলাকক মানে যেনেধৰণৰ এনিমিয়া মুক্ত ভাৰতৰ যিটো 2018ত গভৰ্ণমেণ্টে যিটো লঞ্চ কৰিছিলে সেইটো অকণ ফেইলাৰ ফালে গৈছে। মাজতে ক'ভিড হ'ল, তাৰপিছতে যিখিনি সপ্তাহে সপ্তাহে আমাক আইৰণ ফলিক এচিড গভৰ্ণমেণ্টে আমাক দিছে খাবলৈ, সেইটো মানুহবিলাকৰ হাতলৈ গৈছে যদিও হয়তো ডাষ্টবিনলৈ গৈছে বা তেওঁলোকে খোৱা নাই বা সেইখিনি আমি যত্ন ল'ব পৰা নাই বা তেওঁলোকক মানে সেইখিনিয়ে মনিটৰ কৰিব পৰা নাই আমি। আৰু সেইখিনি এৱাৰনেছটো আনিবলৈ যে আমি খাদ্য বা এইখিনিত আইৰণ বেছি আছে, এনেকুৱা ধৰণৰ খাদ্যবোৰ খাব লাগে, সেউজীয়া পাচলিবোৰ খাব লাগে বা গুড় বা চানা কম বেছি দামী বস্তু খাব দৰকাৰ নাই বা বেছি বহুত ব্যয়বহুলতে ঘৰুৱা খাদ্য খাই পিনি আমাৰ আইৰণৰ মাত্ৰাটো বঢ়াব পাৰি। আটাইতকৈ কমন হৈছে আইৰণ ডেফিচিয়েঞ্চি এনিমিয়া। গতিকে আইৰণ ডেফিচিয়েঞ্চি এনিমিয়াটো যদি আমাৰ দেশত ইমান উন্নত হৈছে, চব ফালৰ পৰা ইমান উন্নত হৈছে, আমাৰ ৰাস্তা পদূলি ভাল হৈ গ'ল, ভাল হৈ গ'ল, কিন্তু আমাৰ নিজৰ মানে স্বাস্থ্যটো তললৈ যে গৈছে কি কাৰণে মানে আমি ইমান মানে মুখী হৈ গৈছোঁ, চহৰমুখী হৈ গৈছোঁ, বাহিৰৰ বস্তুবোৰৰ প্ৰতি আমাৰ মানে ইমান মানে এট্ৰেকশ্যন। কিন্তু আমাৰ ল'ৰা ছোৱালীবোৰকো আমি সেইটো শিকাইছোঁ। আমি হাতত চিপছ দি দিওঁ বা এটা দি দিওঁ, সেইটোতো পেটটো ভৰিব ঠিকে বা বাৰ্গাৰটো খালে পেটটো ভৰিব ঠিকে, কিন্তু তাৰপৰা নিউট্ৰিশ্যনটো নাপায়। তাৰপৰা মানে যিখিনি ট্ৰেছ এলিমেণ্ট পাব লাগে, যিখিনি ব্লাড বনাবলৈ বা যিখিনি লৌহ পদাৰ্থ বা বাকী ভিটামিন B12 বা পাব লাগে, ফলিক এচিড তেওঁলোকে সহায় কৰে আইৰণ মানে কি ৰক্ত কণিকা বনাবলৈ, সেইখিনি বস্তু আমাৰ মানে হৈছে। উপৰিও মানে আমাৰ যিহেতু অসমত বহুতখিনি বেছি হৈছে। অসমত মানে এইটো আমি দেখা পাইছোঁ, NFSS যিটো লাষ্ট 19-20 চনৰ সেইটো আগৰ যিবোৰতকৈ শ্বেয়াৰ পেলাইছে। সেইটো মানে এটা বহুত ভাবিবলগীয়া কথা। কিছুমান মানে ডিষ্ট্ৰিক্ট মানে গভৰ্ণমেণ্টে কৰে মানে এডপ্ট কৰাটো বহুত জৰুৰী। ইয়াত বাৰু আমাৰ এটা কথা যে আমাৰ অসমত বা আমাৰ এইখিনি জনজাতীয় মানুহ আছে বা আছে, তাত আমাৰ থেলাচিমিয়া যিটো মানে কি কয় হিমগ্ল'বিন ই ডিজিজ বা ট্ৰেটটো খুব প্ৰাদুৰ্ভাৱটো বেছি। কিন্তু আমি সেইটো কাৰণটোতো জানিবৰ কাৰণে আমিতো যত্নটো কৰিব লাগিব, আমি টেষ্ট কৰাব লাগিব। আমি মাক দেউতাকবোৰ পঢ়া শুনাত মন নবহিব। পঢ়া শুনাত মন নবহিলে কি হ'ব, সিহঁতৰ বা কনচেনট্ৰেশ্যন পাৱাৰটো কমি থাকিব। তেতিয়া আগলৈ গৈ মানে ফিউচাৰ ভৱিষ্যতটো আমি চাব লাগিব যে আমাৰ দেশখনৰ ভৱিষ্যত কি। ইহঁতে আজি কাইলৈ ভৱিষ্যত হ'ব। গতিকে ইহঁতৰ স্বাস্থ্যটোৱে মানে হেল্ডি ব্লাড, হেল্ডি মানে মাইণ্ড, হেল্ডি ইণ্টেলিজেণ্ট মানে চিলড্ৰেন। আপোনালোকে জানে যে বিজ্ঞানীসকলে জানে যে ৰক্তই মানে আপোনাৰ অক্সিজেন কঢ়িয়াই নিয়ে মন মগজুলৈ। গোটেই অক্সিজেনটো কঢ়িয়াই নিয়ে সকলো অংগ প্ৰত্যংগলৈ। তো ৰক্ত ভাল তেজ মানে কৈছে নিৰোগী তেজ, মানে স্বাস্থ্যৰ আটাইতকৈ ভাল যতন লোৱাৰ সকলোখিনি। যেনেকৈ এতিয়া ৱৰ্ল্ড এনিমিয়া ডে হৈ গৈছে, তেনেকৈ এই ৰক্তহীনতা দূৰ কৰিবৰ কাৰণে জ্যোতি জীৱন ফাউণ্ডেশ্যনে এইটো এটা পদক্ষেপ লৈছে। তেওঁলোকে বহুত ঠাইত তেনেধৰণে সজাগতা অনুষ্ঠান কৰিছে। সেই মৰ্মে আজিও এই সবাইবন্ধা হাইস্কুলত এইটো মানে আপোনাৰ এনিমিয়া দিৱস, লগতে বিনামূলীয়া স্বাস্থ্য পৰীক্ষা অনুষ্ঠিত কৰিছে। ৰক্তহীনতাত ভুগি থকাতকৈ ৰক্তহীনতাৰ প্ৰতি সজাগতা হোৱাটো বেছি প্ৰয়োজনীয়।
তাকে সেয়েহে সকলো সজাগ হ'ব লাগে, শিক্ষক শিক্ষয়িত্ৰীৰ পৰা আৰম্ভ কৰি তাত অভিভাৱক অভিভাৱকসকলৰ দায়িত্ব আছে। কিবা অসুবিধা হ'লে তেওঁলোকে সেই পৰীক্ষাবিলাক কৰাই লৈ তাৰ সুচিকিৎসা ল'ব লাগে। আপুনি ৰিজন কৈ দিয়ক। ইয়াৰে এক্সিকিউটিভ মেম্বাৰ হয় জ্যোতি জীৱনৰ। তাৰোপৰি মই এজন ইঞ্জিনিয়াৰ পেচা হিচাপে আৰু মানে চলচ্চিত্ৰ প্ৰযোজক হয়। সৰ্বাইবন্ধা হাইস্কুলেই নহয়, মই দেখিছোঁ অসমৰ প্ৰায়বিলাক বিদ্যালয়তে মানে অলপমান ধনিক শ্ৰেণীৰ বাদ দি আমাৰ বিদ্যালয়তে এই ৰক্তহীনতা হওক, হিমোগ্ল'বিন যিটো কম বা এনিমিয়া যিটো কোৱা হয় ইংৰাজীত, এইটো কম থাকে। যাৰ ফলস্বৰূপে ছোৱালী ল'ৰাবিলাক আপোনাৰ তেওঁলোকে স্বাস্থ্যকৰ পৰিৱেশত থাকিবলৈ নাপায় বা স্বাস্থ্যসন্মত তেওঁলোকে এটা জীৱন যাপন কৰিবলৈ নাপায়। এই কথাটো চৰকাৰে মনোনিৱেশ কৰে, এৱাৰনেছো কৰে, কিন্তু কিমান দূৰ তেখেতসকলে কৰিব পাৰে বিদ্যালয়ত সেইটো মোৰ মানে নিজেও বিষয়া আছিলোঁ এসময়ত, মোৰ সন্দেহ। আজি জ্যোতি জীৱন ফাউণ্ডেশ্যন বিশেষকৈ দিল্লীৰ পৰা নিয়ন্ত্ৰণ হোৱা এটা অনুষ্ঠান, যোৰহাটৰে তেওঁলোক সন্তান, ডাক্তৰণীসকল ইয়ালৈ আহিছে। সৰ্বাইবন্ধা হাইস্কুলত এটা চিকিৎসা মানে পৰীক্ষা শিবিৰ পাতিছে, স্বাস্থ্য পৰীক্ষাৰ, আৰু ইয়াত উপস্থিত আমাৰ কেইবাজনো আছে সংগঠনটোৰ সদস্য, বিশেষকৈ মনোজ ফুকন মোৰ কাষতে আছে আৰু কেইবাগৰাকী। তেখেতসকলে প্ৰতিজন ল'ৰাৰ আজি এইটো স্বাস্থ্য পৰীক্ষা কৰিছে আৰু যিসকলৰ এনিমিয়া হওক, হিমোগ্ল'বিন কম হওক, এই ৰক্তহীনতা তেওঁলোকে ধৰা পেলাই এটা সজাগতা দিব বিচাৰিছে, যাতে অভিভাৱকসকলেও নিজৰ ল'ৰা ছোৱালীৰ প্ৰতি যত্ন লয় আৰু তেওঁলোকৰ মন মগজুৰ যিটো পঢ়া শুনাৰ ক্ষেত্ৰত ৰক্তহীনতাই যথেষ্ট প্ৰভাৱ কৰে। ৰক্তই আমাৰ স্নায়ু মগজুত যথেষ্টখিনি ক্ৰিয়া কৰি থাকে। গতিকে আমি কি খাদ্য খালে তেওঁলোকৰ মানে তেজটো ভাল হ'ব, বাঢ়িব, এই কথাবিলাক বুজি পালে ল'ৰা ছোৱালীয়ে নিজেও নিজৰ যত্ন ল'ব আৰু অভিভাৱকসকলেও যত্ন ল'ব। তেনেকুৱা এটা মহৎ উদ্দেশ্য লৈ আৰু পঢ়া শুনা উন্নতি কৰিবলৈ হ'বলৈ যে স্বাস্থ্য ভালে থাকিব লাগে, এইটো উদ্দেশ্য লৈয়ে জ্যোতি জীৱন ফাউণ্ডেশ্যনে আহি ইয়াত এটা স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰিছে। মানে এই ক্ষেত্ৰত শিক্ষকসকলৰ দায়িত্ব আছে, গুৰু দায়িত্ব আছে, অভিভাৱকৰ আছে, হয়, মানে কিদৰে পালন কৰিব? বিশেষকৈ শিক্ষকসকলে মই দেখা পাওঁ যেতিয়া ল'ৰা ছোৱালীয়ে পেৰেড কৰে, প্ৰাৰ্থনা কৰে, ঢলি ঢলি পৰে ল'ৰা ছোৱালী। অকল সেই সময়ত ল'ৰা ছোৱালী ধৰি নি তেওঁলোকে চিকিৎসা কৰিলে নহ'ব, প্ৰিকশ্যন ল'ব লাগিব। মানে আগতে সাৱধানতা ল'লে ল'ৰা ছোৱালীবিলাক পঢ়া শুনাত কেতিয়াও দুৰ্বল নহয়, তেওঁলোকৰ মন নবহে যে পঢ়া শুনাত। এই ৰক্তহীনতা মূল কাৰণ। আৰু মগজুত যেনেকৈ ৰক্তই মই ক্ৰিয়া কৰে বুলি ভাবোঁ, তেওঁলোকৰ ভাল ক্ৰিয়া নকৰিলে তেওঁলোকৰ এলাহ লাগিব, তেওঁলোকৰ ভাগৰ লাগিব, পঢ়া শুনাত মন নবহিব, এইটো স্বাভাৱিক। গতিকে এই ক্ষেত্ৰত যত্ন নল'লে অকল ল'ৰা ছোৱালীক পঢ় বুলি যত্ন লৈ থাকিলে নহ'ব। সেইখিনি আমাৰো দায়িত্ব আছে নিজৰ সন্তানৰ প্ৰতি, বা সাংবাদিক হিচাপে আপোনালোকৰ প্ৰত্যেকজন ব্যক্তিৰ দায়িত্ব আছে। গতিকে এই সজাগতাটো আমাৰ চিকিৎসকসকলে আৰু জ্যোতি জীৱন ফাউণ্ডেশ্যনে এনেকৈ দিল্লীত থকা চিকিৎসকসকলে আহি দিয়াত আমি যথেষ্ট আনন্দ পাইছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।